কৈছে সেইকাৰণে হীৰা খালুক খামিপ মোৰ খাৰুপ বৰ সাজুৰ্য সহিতে মুখ পাঞ্চ ৰুচিকৰ মোৰ সেৱা বিনে কদাপি বৈষ্ণৱে মই যাচি দেও যদি তথাপি নলয়ে খালুক খাৰুপ সাজুৰ্য সামিপ্য শাস্ত্ৰীয় বা নিৰ্মাণ এই পঞ্চ প্ৰকাৰৰ ৰুচিকৰ মুক্তি বিদ্যা কপিল ভগৱানে আজি ভক্তসকলক প্ৰতিনিধিত্ব কৰি দৃঢ়তা ৰাখিছে যে মোৰ ভক্তবিলাকক কোনোবাই যদি মই যদি উপযাচিও দিওঁ যে এই মুক্তিখিনি তুমি লোৱা মোৰ ভক্ত নালাগে আমাৰ মহাপুৰুষে অৱশ্যে ভাগৱত মাহাত্ম্য সন্নিৱিষ্ট কৰা নাই অসমীয়া ভাগৱতত কিন্তু সংস্কৃত ভাগৱতত ভাগৱত মাহাত্ম্য কথন বুলি 2টি অধ্যায় এটিৰ নাম হল ভক্তি নাৰদ সংবাদ আৰু আনটো হল গোকৰ্ণ উপেক্ষা আৰু ভাগৱত মাহাত্ম্যত মুখ্যতঃ কি কৰিছে সপ্ত দিৱসীয় ভাগৱত শ্ৰৱণৰ যি মহিমা এই মহিমাক প্ৰকট কৰিছে 7 দিন 7 ৰাতি ভাগৱত মানে শ্ৰৱণ কীৰ্তনৰ যিটো মহিমা তাক প্ৰকট কৰিছে কিন্তু ভক্তি নাৰদ সংবাদত এটা কথা নিৰ্ণয় কৰিছে কি যে যেতিয়া যিদিনাখন ভক্তিক ভগৱানে তেওঁৰ সৌ কাষৰ পৰা সৃষ্টি কৰিছে ভগৱানে তেওঁৰ নিজৰ শৰীৰৰ বাওঁ ফালৰ পৰা মায়াক সৃষ্টি কৰিছে সোঁ ফালৰ পৰা ভক্তিৰ মাতৃক সৃষ্টি কৰিছে আৰু এই দুয়োগৰাকী মাতৃৰ কাম কি মায়াই বান্ধন্ত ভক্তি মায়ে মেলা বন্ধ মায়াই কেৱল বান্ধি যাব আপোনাক আৰু ভক্তিয়ে আপোনাৰ মায়াৰ নামটো উল্টাকে খুলি খুলি যাব যদি ভক্তিৰ শক্তিটো আপোনাৰ তাতে কম হৈ যায় মায়াৰ শক্তিটো যদি আপোনাৰ জীৱনত যায় তেতিয়াহ'লে জ্ঞানকেইটা বেছিকে খাব খুলি দিয়া মানুহৰ যদি অভাৱ হৈ যায় বান্ধটো খাই যায় তেনেকুৱা এই বান্ধ খোৱা অৱস্থাটো কি বোলে এইটো কৰ্ম বন্ধ যদি তাক উল্টাকে ভক্তিয়ে খুলি খুলি গৈ থাকে আপোনাৰ জীৱনত তেতিয়াহ'লে আপুনি কৃতকাৰ্য জীৱন যাপন কৰিব এই কথাটোকে নিৰ্ণয় কৰিবৰ কাৰণে ভাগৱতৰ মাহাত্ম্য কথনত ভক্তি নাৰদ সংবাদত কি বৰ্ণন কৰিলে যে যিদিনাখনে ভক্তিক সৃষ্টি কৰিলে ভগৱানে ভক্তিয়ে ভগৱানক স্তুতি কৰি সুধিলে যে হে প্ৰভু মোক কিয় সৃষ্টি কৰিলা তুমি ভগৱানে কলে যে হে ভক্তি তোমাৰ এটাই কাম আজিৰ পৰা মোৰ ভক্তসকলৰ হৃদয়ত তুমি নিবাস কৰিবা কৰি ভক্তিৰে তেওঁলোকক পোষণ কৰিবা তাৰমানে ভক্তসকল ভক্তিৰ দ্বাৰাহে পোষিত হয় অন্য কোনো ব্যৱস্থাৰ দ্বাৰা তেওঁলোক পোষিত নহয় অভক্তসকল কেতিয়াবা কিহৰ দ্বাৰা পোষিত হয় অভক্তসকল মায়াৰ দ্বাৰা পোষিত হয় মায়াৰ আস্বাদন মায়াৰ ৰস মায়াৰ আস্বাদন এইবিলাক তেওঁলোকৰ কাৰণে ভাল লগা ভক্তিৰ ৰসাস্বাদন তেওঁলোকৰ কাৰণে ভাল লগা নহয় কিন্তু ভক্তসকলৰ সৰ্বশ্ৰেষ্ঠ তেওঁলোকৰ চিন্তা হল কি ভক্তি ব্যতিৰেকে তেওঁলোকে জীৱন নিৰ্বাহ কৰিব কোনো কাৰণতে নকৰিব এটা কথাটো হৈছে কি ভক্তি অত্যন্ত প্ৰসন্ন হৈ গ'ল ভগৱানৰ প্ৰতি যে ভগৱান তুমি দিয়া দায়িত্ব তোমাৰ আজিৰ পৰা নিৰ্বাহ মোৰ ভক্তসকলক তুমি পোষণ কৰিবলৈ সাজু হৈ গলা এইবাৰ ভগৱান প্ৰসন্ন হৈ গল বা মোৰ ভক্তসকলক তুমি পোষণ কৰিবা কোৱা তোমাক কি লাগে হ'ব প্ৰভু তোমাৰ কৃপা হলে তথাপি তুমি নিবিচাৰিলেও মই তোমাক দিওঁ এইবুলি কৈছে কি দিছে পঞ্চ প্ৰকাৰৰ মুকুতি ভক্তিৰ দাস হিচাপে দিছে
আজিৰ পৰা পঞ্চপ্ৰকাৰৰ মুকুতি মূৰ্তিমান হৈ তোমাৰ দাসত্ব স্বীকাৰ কৰিব ভাবকচোন এবাৰ জ্ঞান আৰু বৈৰাগ্য তোমাৰ পুত্ৰ হিচাপে থাকিব আজিৰ পৰা তোমাৰ লগত গতিকে ভক্তিৰ সংগ কোনটো জ্ঞান বৈৰাগ্য এওঁলোক পুত্ৰ আৰু পঞ্চপ্ৰকাৰৰ মুকুতি মূৰ্তিমানৰ অৰ্থাৎ টোটেল 7জন আৰু ভক্তিৰে সৈতে 8জন এওঁলোক অনুচৰ তেওঁলোকৰ ভক্তিৰ অনুচৰ 7গৰাকী জ্ঞান বৈৰাগ্য আৰু 5 প্ৰকাৰৰ মুক্তি মূৰ্তিমান হৈ ভক্তিৰ লগে লগে সৰ্বদা ফুৰে তেওঁলোকে দেখে যে ভক্তি যিনা সাধন কৰিছে জ্ঞানেও তেওঁ লগে লগে গ্ৰহণ কৰে বৈৰাগ্যও তেওঁৰ জীৱনত লগে লগে আহিবলৈ ধৰে আৰু পঞ্চপ্ৰকাৰৰ মুকুতি তেওঁ পিছে পিছে ফুৰে মোকলৈ বাপ বুলি কৰে কিন্তু আহি 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 যেতিয়া কলিৰ যুগ আৰম্ভ হৈ গ'ল ভগৱানৰ লগত শ্ৰী ধৃতি ধৰ্ম সকলো বৈকুণ্ঠ গুচি গ'ল তেতিয়া ভক্তিৰ লগত থকা মুখ্যবিলাকে কি কৰিলে মুক্তি কলে যে হেয়াই এই 3টা যুগত আমি তোমাৰ দাস হিচাপে তোমাৰ সমীপতে থাকিম কিন্তু বৰ ভয়ংকৰ যুগ এটা আৰম্ভ হলে কলি যুগ এই যুগত কেনেবাকৈ যদি আমিও কলিৰ প্ৰভাৱত পৰি যাওঁ কলিৰ ইমান প্ৰচণ্ড প্ৰভাৱ যে এই কলিৰ প্ৰচণ্ড প্ৰভাৱৰ দ্বাৰা যদি আমি মুক্তিবিলাক প্ৰভাৱান্বিত হৈ যাওঁ তেতিয়াহ'লে যিজন ব্যক্তি মুক্তিৰ যোগ্য তেওঁৰ সলনি মুক্তিৰ অযোগ্যজনক যদি আমি মুক্তি দি দিওঁ তেতিয়াহ'লেতো অনৰ্থ হৈ যাব সেইকাৰণে আমি কলিৰ প্ৰভাৱৰ পৰা মুক্ত হৈ তোমাৰ পৰা আঁতৰত থাকিম যদিও সৰ্বদা আমি তোমাক অনুকৰণ কৰি থাকিম য'ত থাকিম কিন্তু আমি কলিৰ প্ৰভাৱৰ পৰা মুক্ত স্থানত নিবাস কৰিম কিন্তু তোমাক আমি অনুকৰণ কৰিম অৰ্থাৎ কলিৰ প্ৰভাৱৰ পৰা মুক্ত হৈ মূৰ্তিমন্ত হৈ 5 প্ৰকাৰৰ মুক্তিয়ে ভক্তিক সৰ্বদা নিৰীক্ষণ কৰি থাকিলে যিজন ব্যক্তিয়ে নিস্বাৰ্থভাৱে ভক্তি সাধন কৰিলে মুক্তিয়ে তেওঁক আহি নিজে নিজে ধৰা আৰু যিবিলাক ব্যক্তিয়ে ভক্তিক নগনি পেলাই কেৱল মুক্তি লাগে বুলি কৰ্ম কৰি কৰিলে মুক্তিয়ে তেওঁক ফিৰিয়ে নাচায় সেইকাৰণে নামঘোষত কালজয়ী ৰচনা মহাপুৰুষ মাধৱদেৱ মুক্তিটো নিষ্ক্ৰিয় যিটো সেই ভকত কলম ৰসময় মহাপুৰুষ ভকতি সমস্ত মস্তক মনি নিজ ভকতৰ অৱশ্য অজয়ন গতিকে ভক্তিয়ে কিন্তু ভক্তসকল এনেকুৱা হৈ গল যে তেওঁলোকক যদি মুক্তিৰ উপযাচীও তেওঁক লগ কৰিবলৈ আহে তেওঁলোকে নলয় সেইকাৰণে কৈছে যে মোৰ ভক্তসকল এনেকুৱা নিষ্কামী সেয়াই যদি মই তেওঁলোকক কোনোবাই যদি তেওঁলোকক সালোক্য সাৰূপ্য সাজুৰ্য সামীপ্য শাস্ত্ৰীয় পঞ্চপ্ৰকাৰৰ মুক্তি যদি তেওঁলোকক উপযাচি দিয়ে মোৰ ভক্তসকলে কিন্তু তাক গ্ৰহণ নকৰে কাৰণ আমাক ভক্তিহে লাগে অন্য বস্তু আমাক প্ৰয়োজন এতিয়া ইয়াৰ জৰিয়তে এগৰাকী উচ্চস্তৰীয় ভক্তৰ চৰিত্ৰ বৰ্ণন কৰি গৈ আছে আপোনালোকে মন কৰিব কথা যে এজন উচ্চ ভক্তি সম্পন্ন লোকৰ চৰিত্ৰ কি তাৰ আশয় কি তেওঁৰ জীৱন ধাৰণ প্ৰণালী কি এই কথাহে কপিল ভগৱানে মাতৃৰ আগত বৰ্ণন কৰিছে কি কৈছে এটা প্ৰশ্ন কৰিছে আর যদি বোলা তেবে তারা মজে কি কারণ ইহার উত্তর তেবে শুনায় যদি মুক্তিও নালাগে একোৱেই নালাগে ভগৱানৰ পৰা এওঁলোকে ভগৱানক কিয় ভাজে এইটোতো ডাঙৰ প্ৰশ্ন বোলে আপুনি ভকত বোলে ভগৱানক কিয় ভাজে এনে ভাজে একো নালাগে যদি কিয় ভাজে এইটো কলিৰ যুগৰ প্ৰশ্ন কিয় যে আমি সদায় বিনিময় প্ৰথাত বিশ্বাসী আপোনাক মই নমস্কাৰ কৰিম আপোনাৰ পৰা মোৰ কিবা খাব লগা আছে সেইকাৰণে নমস্কাৰ আপোনাক মই সন্মান কৰিম কিয় কৰিম আপোনাৰ পৰা মোৰ কিবা আদায় কৰিবলগীয়া আছে কথা নাই বতৰ নাই হঠাৎ যদি আপোনাক সময় পাই কোনোবাই প্ৰশংসা কৰিবলৈ ধৰিলে আপুনি বেছিকে নাম জপ কৰক সাৱধান হৈ যাওক কাৰণ আপোনাৰ বিপদ ঘণ্টা বাজিবলৈ বেছি দিন নাই
এই যে হয় নহয় আপোনাক প্ৰশংসা কৰিবলৈ মানুহে আৰম্ভ কৰিছে এইসকলৰ পৰা কোনো বিপদ নিশ্চিত আৰু এনে আপোনাক তেওঁ প্ৰশংসা কৰিবলৈ অহা আমাৰ যে মেল মিটিং বিলাকক কিছুমান মানুহক আজিকালি তেওঁক থিয় কৰাই লয় এখন গামোচা যিখন গামোচা ইফালে টানিলে সিফালে নাতে এই গুজৰাটৰ মিলৰ বা কৰবাৰ পৰা অহা এইখন গামোচা তেওঁ ডিঙিত দিয়াৰ আগতে সেই ব্যক্তিজনক এনেকুৱা ভুৱা প্ৰশংসা মানুহে কৰে কৰোতাজনেও জানে যে এইবিলাকতো মই এনেই কৈ আছো শুনোতাজনেও ভাবি থাকে যাক কৈ আছে যে এইবিলাকতো মোক এনেই কৈ আছে আৰু সন্মুখত বহি পৰম জ্ঞানী শ্ৰোতাসকলে নিজকে দুৰ্বল বুলি সজায় সেই শুনি থাকে এওঁ কেতিয়াৰ পৰা বিশিষ্ট সমাজকৰ্মী এওঁ কেতিয়াৰ পৰা ইমান কল্যাণকাৰী হ'ল মানুহ শুনি থাকে এইবিলাক হ'ল কলিৰ যুগৰ প্ৰচণ্ড প্ৰভাৱ এইটো যুগৰ ব্যৱস্থা যিটো নহয় তাক হোৱাৰ কাৰণে অবস্তুত দেখান্ত বস্তু ব্যৱহাৰ কৰি যিটো নহয় নোহোৱাটো হোৱা বুলি দেখুৱাব আৰু হোৱাটো ঢাকি ৰাখিব এইটো মায়াৰ প্ৰচণ্ড প্ৰভাৱ কিন্তু যিবিলাক ভক্ত আছে সেই মাতৃ এওঁলোকে এইবিলাক নিবিচাৰে এওঁলোকৰ এইবিলাকৰ প্ৰয়োজন নাই তাৰ উত্তৰটো মই দিওঁ কিয় এওঁলোকে নিবিচাৰে একো নিবিচাৰে তুমি সুধিব পাৰা যে একোৱে যদি নালাগে কিয় ভজে ভগৱানক মানুহে মন্দিৰলৈ যায় নামঘৰলৈ যায় তীৰ্থস্থানলৈ যায় চাকি জ্বলায় প্ৰত্যেক গছি চাকিত একোটাকে আবেদন থাকে হে ভগৱান মোৰ অমুক হওক মোৰ ল'ৰাটোৰ চাকৰি হওক মোৰ ছোৱালীজনীৰ কাৰণে ভাল ল'ৰা মোৰ এটা বিল্ডিং হওক মই এখন গাড়ী কিনিম স্বাৰ্থ ভগৱানক সেইবিলাক কৈ চাকি জ্বলায় মনেৰে আৰু সেই চাকি গছেও জ্বলি সাক্ষী দি থাকে ভগৱানক যে মোক এইটো জ্বলাই থৈ গৈছে তেওঁ সেই প্ৰভু মই এখানে জ্বলি আছো সেই অজস্ৰ বন্তিসমূহৰ ভিতৰত এগছি বিশেষ চাকি জ্বলে থাকে কেতিয়া আছে নামঘৰ বিলাকত মন্দিৰ বিলাকত ভাগৱত পাঠ অনুষ্ঠান বিলাকত কেতিয়াবা কিছুমান বিশিষ্ট ভকতৰ হাতত কিছুমান বিশিষ্ট বন্তি জ্বলে সেই চাকি গুচি কিয় জ্বলায় জানে এই বুলি জ্বলায় সৰ্বী ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভবেৎ ওম শান্তি 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 সকলোৰে মংগল হওক সকলোৰে কল্যাণ হওক সকলোৱে সুখেৰে থাকক সকলোৱে সকলোৰ ভাল দৰ্শন কৰক পৃথিৱীখন শান্তিময় হৈ থাকক শান্তিময় এই বুলি চাকি জ্বলে এই গছি চাকি হ'ল আটাইতকৈ শ্ৰেষ্ঠ চাকি তাত নিজৰ কাৰণে তেওঁ কিন্তু একোৱেই নকৰে আৰু ভগৱানে সেই চাকি গছৰ গৰাকীৰ প্ৰতি কিন্তু কল্যাণকাৰী দৃষ্টি দিবই কাৰণ যিজনে নিজৰ কাৰণে নিবিচাৰি আনৰ কাৰণে বিচাৰিলে যিজনে আনৰ কল্যাণৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰিব পাৰে তেওঁ কল্যাণ কি ভগৱানে নকৰিব নেকি আপুনি নিশ্চিত থাকক এইটো আমাৰ সনাতন পৰম্পৰাৰ শ্ৰেষ্ঠ প্ৰাৰ্থনা যি মাৰ্গেই নহওক কিয় যোনে যি দেৱতাক ভজনা নকৰক কিয় যোনে যি গুৰুৰ ওচৰত আত্মসমৰ্পণ নকৰক কিয় ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা যি কৰ্মকাণ্ডই হওক জ্ঞান কাণ্ডই হওক ভক্তি কাণ্ডই হওক যাগযজ্ঞই হওক পূজা পাতলে হওক এশৰণে হওক সকলোৱে এইটো প্ৰাৰ্থনাই কৰে এইটোৱে কৰিব লাগে আৰু কৰি আহিছে কি কৰিছে আপোনালোকক মই আজিৰ পৰা অত্যন্ত বিনম্ৰতাৰে সেৱাৰে মই আপোনালোকক কলো যে আপোনালোকেও সদায় ভগৱানক এই শাৰী প্ৰাৰ্থনা কৰিব সংস্কৃতত নোৱাৰিলেও
মনেৰে ভগৱানক কয় যে হে প্ৰভু তুমি সকলোকে মংগল কৰা, সকলোকে কুশল কৰা। মোৰ নিচিনা নিহিকিন জীৱই তোমাৰ চৰণত এইখিনিকে প্ৰাৰ্থনা কৰিছো যাতে সমগ্ৰ পৃথিৱী তোমাৰ কৃপা দৃষ্টিৰে শান্তিময় হয়। বাছ এইখিনি কথা ক'ব পাৰিব নহয়? ক'ব পাৰিবা নহয় বাবা? এনে ক'ব পাৰিব লাগে। চাকি গছ জ্বলাই, আপোনালোকৰ ভাষাত শলাশৰ জ্বলাই, মানে শলা বুলি কয় নহয় ইয়াতে, চাকি শলা জ্বলোৱা বুলি কয় দৰঙৰ ভাষাত। তো এইটো ক'ব। মোক এদিন দৰঙৰ পৰা ফোন কৰিছে, ৰ'ব আমাৰ শলা নোহোৱা অনুষ্ঠানত আপুনি আহিব লাগে। মোৰ কাষত বহি আছিল দুজন, এইটো কি অনুষ্ঠানৰ অনুষ্ঠান? কাৰণ এইটো আপোনালোকৰ বাহিৰে বেলেগ বুজিছে। তো মই তেতিয়া কৈছো যে কাতি মাহ এওঁলোকে আমাৰ ভাগত পাঠ কৰিছে, আজি সামৰণি কৰিব, সেইকাৰণে শলা নোহোৱা কৈছে। আৰু যিয়ে নহওক আপোনালোকৰ এইটো বহুত বিশিষ্টতা ভাষাৰ, ভাল লাগে শুনি পেলাই। যিয়ে নহওক মোৰ ভক্ত সব কোনো নিষ্কাম হয়, সেইকাৰণে নিষ্কাম তেওঁলোকে। এতিয়া কৈছে চাওক, এই ৰাম ভকতিষে মাতা তাসম বাৰ মহাফল তাতবিনে আন সব দেখে কুশল। ভক্তি তেওঁলোকৰ কাৰণে শ্ৰেষ্ঠ ফল। তাত বিনে তেওঁলোকে সকলোকে অকুশল দেখে। য'ত ভক্তি নাই তাতে অমংগল, য'ত ভক্তি নাই তাতে অকুশল। মনত ৰাখিব বহুত ডাঙৰ কথা। মোৰ ভক্তসকল, ভগৱানে আপোনালোকৰ দৃঢ়তাৰ ওপৰত ভিত্তি কৰি কথা কৈছিল যে মোৰ ভক্তবিলাকে ভক্তি ব্যক্তিৰেকে বেলেগ নিবিচাৰে। মই আৰম্ভণি কৰিছিলো এটা বাক্যৰ দ্বাৰা, আপোনালোকৰ মনত আছে যে ভাগৱত ভক্তি উদ্ৰেককাৰী এখন আছে। সেইকাৰণে ভাগৱতত এনেধৰণৰ বিশিষ্ট তত্ত্ব কথাৰ উন্মোচন হৈছে, উন্মুক্ত হৈছে, বেলেগ শাস্ত্ৰ নহয়। ভগৱান কপিল স্বয়ং মাতৃ সোধাৰ কাৰণে তেওঁ মাতৃৰ আগত কলে যে মোৰ ভক্তসকলে ভক্তি ব্যতিৰেকে পৃথিৱীত কোনো অন্য বস্তু বাঞ্ছা নকৰে। তেতিয়াহ'লে আমি যে ভগৱানৰ পৰা কিবা কিবি বাঞ্ছা কৰি থাকো, তেতিয়াহ'লে কেতিয়াও আমি ভগৱানৰ দৃষ্টিৰ প্ৰকৃত ভক্ত হৈ পৰা নাই। ভাগৱতৰ প্ৰাৰম্ভণিতে লিখিছে কি নিৰ্বাত চাৰণম সতাম বেদম বাস্তৱম মন্ত্ৰ বস্তু শিৰমম তাপত্ৰয়ম মনঃ। নিৰ্বাত চাৰণম উপৰ লাগিব আপুনি। নিৰ্বাত চাৰণম শব্দৰ অৰ্থ হল যে আপুনি মাৎসাৰ্যহীন, সেইকাৰণে নিৰ্বাত চাৰণম। মাৎসাৰ্য মানে ঈৰ্ষা। আপোনাৰ মনত যদি কিঞ্চিত মানুহ ঈৰ্ষা আহি গল, কাৰোবাৰ উন্নতি দেখিলে, কাৰোবাৰ পদোন্নতি দেখিলে, কাৰোবাৰ ভাল খবৰ আপোনাৰ কাণত পৰাৰ লগে লগে আপোনাৰ যদি কিঞ্চিত মানুহ মগজুত ঈৰ্ষাৰ জুইকুৰা জ্বলিলে, তেতিয়াহ'লে ভগৱানৰ ভক্তি ৰাজ্যত প্ৰথমটো খোজ দিয়াৰ অধিকাৰ আপোনাৰ হোৱা নাই, নিষিদ্ধ হৈ আছে। আমাৰ বহুতে কৈ থাকে যে সৰল মাৰ ভক্তি, ইমানো সৰল নহয়। ভগৱান সৰল হব তেতিয়া যদি এইখিনি কথা আপোনাৰ জীৱনত। বহুতে কব খোজে যে আপুনি কৰ্ম মাৰ্গ পৰিত্যাগ কৰক, জ্ঞান মাৰ্গ পৰিত্যাগ কৰক, ভক্তি মাৰ্গ গ্ৰহণ কৰক। কৰ্ম মাৰ্গ কি? বহুতে কব খোজে যাগ যজ্ঞ পূজা পাতল হোম ব্ৰত বলি বিধান এইবিলাকে কৰ্মকাণ্ড। কি যুক্তিত কি ভিত্তিত এইবিলাককে কৰ্মকাণ্ড বুলি কয় মই কিন্তু ইমান নাজানো, মই অজ্ঞ বিষয়ত। কিন্তু কৰ্ম সম্পৰ্কে অধ্যয়ন কৰিবলৈ গলে আপুনি দেখিব যে গীতাত যি কৰ্মযোগৰ কথা উল্লেখ কৰিছে, ভাগৱতত যি কৰ্ম এৰা আছে, সেইটো কি কৈছে জানে? আচলতে কৰ্ম মাৰ্গী সেইজন শ্ৰেষ্ঠ কৰ্ম মাৰ্গী যিজনে কৰ্ম কৰি তাৰ ফল বাঞ্ছা নকৰে।
যদি কৰ্ম কৰি পেলাই কৰ্মৰ ফল বাঞ্ছা নকৰাকে থাকিব পাৰে তেতিয়াহ'লে আপোনাকে শ্ৰেষ্ঠ কৰ্মযোগী বুলি কোৱা হয় কেইজন আছে পৃথিৱীত কেইজন ওলাব এনেকুৱা কৰ্মকাণ্ডী লাওৰ গুটিটো মাটিত দিলে নে নাই লাওৰ গুটিয়ে আৰু মাটিয়ে বিলীন হোৱাই নাই মানস পদত ভাহি উঠিল এনেকে লাওডাল বগাব ইমান লাভ লাগিব 4টা মন্ত্ৰক দিব লাগিব 4টা জোৱাইক দিব লাগিব জীয়কক দিব লাগিব বিক্ৰী কৰিব একদম হিচাপ হৈ গ'ল অথচ লাৱে আৰু গুটি মাটিত ভালকে বিলীনে হয় কৰ্ম কৰি ফল বাঞ্ছা নকৰাতে থকা জীৱ পৃথিৱীত আছে নে নাই বুলি নকয় কিন্তু খুব কম তাৰমানে এইটো ব্যৱস্থাত প্ৰৱৰ্তি থকাটো বৰ জটিল সেইকাৰণে কৰ্মকাণ্ড ঈশ্বৰৰ সাধনাৰ কাৰণে দুৰূহ বুলি কৈছে জটিল বুলি কৈছে নাই জটিল সেইটো নোৱাৰিব পদে পদে অন্নকেইটা খাওঁতেও আমি মিলাই জুলাই খাইছো নে যে প্ৰটিন আছে নে নাই ভিটামিন আছে নে নাই সেইটোতো বাঞ্ছাৰ ফল কাৰণ এই খাম শৰীৰত মই প্ৰটিন পাম ফলটো আপুনি বাঞ্ছাই কৰিব লাগে যিবিলাক কৰ্মযোগী প্ৰকৃতাৰ্থত তেওঁলোকে হিমালয়ত থাকিও কাপোৰ নিপিন্ধাকে এতিয়াও বহি আছে একো নাখায় বায়ু মুখৰ কৰি জীৱন নিৰ্বাহ কৰি আছে তেতিয়াহ'লে জ্ঞান মাৰ্গে কোনবিলাক জ্ঞান মাৰ্গে সেইবিলাক যেতিয়া নিৰ্গুণবাদী পুৰুষ মহামুনি সুখদেৱ অৰণ্যলৈ গুচি গল মায়া পৰিত্যাগ কৰি পিছে পিছে ব্যাসদেৱ তেওঁৰ পুত্ৰ মোৰ পুত্ৰ বুলি দৌৰি থাকিল এই বাচ্চা তুমি ক'ত যোৱা কিন্তু সুখদেৱে উভতিয়ে চোৱা নাই এটা সৰোবৰৰ পাৰেৰে গল সেই সৰোবৰত অপ্সৰাবিলাকে বিবস্ত্ৰ হৈ স্নান কৰি আছে সুখদেৱো বিবস্ত্ৰ হৈ কাষেৰে গুচি গল এজন তৰুণ বয়সৰ তৰুণ মানে সুখদেৱৰ বয়স সম্পৰ্কে ভাগৱতত লিখিছে অষ্টদ্বয়ম বৰ্ষাণি মানে 2টা 8 কি হ'ব 16 বছৰীয়া তেওঁ সদায় সেই একে বছৰে দেখা যায় মানে 8-9 বছৰীয়া ল'ৰাৰ নিচিনা দেখে তেওঁ মানে 8ৰ পৰা 16 বছৰ বয়সৰ এনেকুৱা মাজে মধ্যে একদম ল'ৰালি কিশোৰ তেনেকুৱা অৱস্থাত সুখদেৱক দেখা যায় অত্যন্ত সুন্দৰ শৰীৰৰ বৰ্ণ শ্যাম বৰ্ণ শৰীৰৰ গঠন সাক্ষাৎ ভগৱানৰ নিচিনা চক্ৰাকৃতি মাথ কেঞ্চুকি কেক চকু একদম সুন্দৰ পদুমৰ পাহিৰ দৰে হাত পদুমৰ নিচিনা আঙুলিবিলাক ৰত্নৰ শলখাৰ দৰে নখবিলাক স্বৰ্গৰ দৰে উজ্জ্বল খুব সুন্দৰ সিংহ বৰ্ণ স্কন্ধ একদম সুন্দৰ একদম সাক্ষাৎ ঈশ্বৰ সুখদেৱৰ বৰ্ণ ভগৱানৰ লগত কিঞ্চিতো পাৰ্থক্য নাই এটা মাত্ৰ পাৰ্থক্য যে ভগৱানৰ শৰীৰৰ পৰা যদি এপদে অলংকাৰ আনি সুখদেৱক পিন্ধাই দিয়া যায় সাক্ষাৎ ভগৱান মাত্ৰ ভগৱান অলংকাৰে শোভিত হৈ আছে সুখদেৱ ভগৱান বিনা অলংকাৰে শোভিত হৈ আছে কিন্তু বৃদ্ধ বয়োবৃদ্ধ ব্যাসদেৱ চুলি দাড়ি পকিছে এগৰাকী ঋষি ভাৰতবৰ্ষৰ প্ৰসিদ্ধ জ্ঞানী গুৰু তেওঁ যেতিয়া মোৰ পুত্ৰ বুলি পিছে পিছে গৈছে বিবস্ত্ৰে স্নান কৰি থকা অপ্সৰাবিলাকে তৎক্ষণাৎ তাৰ পৰা উঠি কাপোৰ পিন্ধি চাই লাগিছে আৰু এই দৃশ্য দেখি ব্যাসদেৱৰ মনত দুখ লাগিছে ব্যাসদেৱে কৈছে যে তোমালোকক মই এটা কথা নুদুখিলে কি অলপ আগে তোমালোকৰ ওচৰৰে এজন সফল ডেকা কিশোৰ সম্পূৰ্ণ বিবস্ত্ৰ হৈ গুচি গল তেতিয়া কি তোমালোকৰ লাজ লগা নাছিল নেকি মই এজন বয়োবৃদ্ধ মানুহ ঋষি মোৰ নাম ব্যাস মই আহিছো তোমালোকে মোক দেখি কিনে লজ্জা কৰিলা তাৰমানে মোৰ প্ৰতি তোমালোকৰ কিবা সন্দেহ আছে নেকি বা মোৰ যিটো সামাজিক অৱস্থিতিটোৰ প্ৰতি তোমালোকৰ কিবা সন্দেহ আছে নেকি শংকা আছে
তোমালোকে যদি এনেকে স্নান কৰি থাকিলেহেঁতেন মইতো ইফালে গুচি গলো তেতিয়াহ'লে মোক অপমান কৰা নুবুজালেহেঁতেন কিন্তু এই ঘটনাটো মোক অপমান কৰা বুজালে তেতিয়া অপ্সৰাবিলাকে তেওঁ প্ৰণিবাদ জনাই কৈছে যে হে ব্যাসদেৱ আমি তোমাক জানো তোমাৰ মনত এনেকুৱা কোনো দৃষ্টি নাই কিন্তু হলে কি হব তুমি মায়াৰ দ্বাৰা পৰিবেষ্টিত হৈ আছা গতিকে যিজন ব্যক্তি মায়াৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকে তেওঁৰ সন্মুখত স্ত্ৰী পুৰুষ লাজ লজ্জা এইবিলাকৰ প্ৰভেদ আছে আমি যে স্ত্ৰী শৰীৰ তুমি যে পুৰুষ শৰীৰ এইবিলাকৰ ধাৰণা তোমাৰ আছে কিন্তু যিজন ইতিমধ্যে আমাৰ আখেৰে পাৰ হৈ গল তেওঁ কি স্ত্ৰী কি পুৰুষ শৰীৰ কি ভোগ কি ভাগৰ কি এইবিলাক তেওঁ একো নাজানে বাস্তৱিক জগতৰ বৈষয়িক জগতৰ কিঞ্চিত কোনো প্ৰভাৱ তেওঁৰ শৰীৰত নাই তেওঁ এনেকৈ জ্ঞানী অৰ্থাৎ বৈষয়িক জগতৰ কোনো ধৰণৰ প্ৰভাৱে যাৰ শৰীৰত প্ৰভাৱান্বিত কৰিব নোৱাৰে মায়াৰ তেল মানুহ অচৰ যাৰ শৰীৰত নাই প্ৰভাৱ যাৰ শৰীৰত নাই এই মাৰ্গটোকে জ্ঞান মাৰ্গ বোলে সুখদেৱ জ্ঞান মাৰ্গ দিছিলে কেইজন আছে আমাৰ ইয়াত কেইজন ওলাব এনেকুৱা জ্ঞান মাৰ্গ বিশ্লেষণবিলাক আমি বেলেগকে কৰিছো প্ৰভু সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই খুব স্পষ্ট কৰিছে যে কোনো মাৰ্গক আপুনি নিন্দা কৰিব নোৱাৰিব যিসকলে যি ধাৰাৰে যি আস্থাৰে যেনেকে ভজনা কৰিছে ভগৱান কৰি থাকিব আপুনি কোনো ব্যৱস্থাৰ প্ৰতি নিন্দাসূচক বাক্য আপুনি কৰিব নোৱাৰিব তেওঁ এটা মাৰ্গ দেখুৱাই থৈ গৈছে মহাপুৰুষ শংকৰদেৱে যে বিতুপন সনাতন ধৰ্মৰ অন্যতম মাৰ্গত তেওঁ প্ৰশস্ত কৰিছে যে আপুনি একো কৰিব নালাগে কেৱল ঈশ্বৰৰ চৰণত আত্মসমৰ্পণ কৰি কায়বাক্য মনে দৃঢ় বিশ্বাসে তেওঁকে সমৰ্পিত কৰি তেওঁ গুণানুকীৰ্তন কৰি যাওক বাছ ঈশ্বৰে আপোনাক সামৰি ল'ব আৰু আপুনি এইটো মাৰ্গত প্ৰতিষ্ঠিত হৈ নিজকে একৰণ কৰি কৈছে আপুনি আপোনাৰ মাৰ্গটোত দৃঢ় হৈ থাকক আপোনাৰ আদৰ্শৰ প্ৰতি যদি কোনো অনুপ্ৰাণিত হয় তেতিয়াহ'লে আপোনাৰ মাৰ্গত আহিব একো মতে নহয় সেইটো নিন্দাৰ ভেদা অনুক্ৰমে সিও হৈবেতো উত্তম আৰুৰ হৈ আছে সেইটো ভক্তিৰ পথত অনুক্ৰমে সিও হৈবেতো উত্তম একো মতে নহয় সেইটো নিন্দাৰ ভেদা তেওঁ অনুক্ৰমে উত্তম হব পাৰে যদি তেওঁ ঈশ্বৰৰ কৃপা আছে গুৰুৰ কৃপা হয় তেওঁ হয়তো উত্তম হলে নিন্দাৰ ভেদা সেইকাৰণে আমি যিসকল ব্যক্তিক ঈশ্বৰৰ মুখী কৰিছো এশৰণাদি প্ৰদান কৰিছো আমি তেওঁলোকক বাৰম্বাৰ কৈছো যে কোনো গুৰুৰ প্ৰতি কেতিয়াও বিৰোধ দৃষ্টি কোনেও কৰিব নালাগে গোপাল তাঁতী মথুৰাজ বুঢ়াতা পৰৱৰ্তী সময়ত বৰপেটা সত্ৰৰ প্ৰথমগৰাকী ধৰ্মাধিকাৰ অসমৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ আচলতে শ্ৰী শ্ৰী নাৰায়ণ ঠাকুৰ 150 বছৰৰ অধিক কাল তেওঁ জীৱন নিৰ্বাহ কৰিছিল তেওঁ পুনতে এগৰাকী অন্য গুৰুৰ পৰা দীক্ষিত আছিলে তেওঁৰ নাম গোপাল তাঁতী আছিলে কিন্তু শংকৰদেৱৰ মহিমা শুনি 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 তেওঁ শংকৰদেৱ গুৰুজনাৰ ওচৰলৈকে আহিলে লগত আৰু দুজন আহিলে আৰু গুৰুজনাৰ আগত তেওঁলোকে ব্যক্ত কৰিলে যে আমি অমুক গুৰুৰ শিষ্য তেওঁলোকৰ পৰা আমি শৰণ দীক্ষা গ্ৰহণ কৰিছো কিন্তু হে মহাগুৰু তোমাৰ প্ৰতি আকৃষ্ট হৈ তোমাৰ শৰণাগত হবৰ কাৰণে আমি আহিছো আমি তোমাৰ শৰণাগত হব পাৰিমনে গুৰুজনাই কলে যে তোমালোকৰ গুৰুৰ নামটো মাটিত লিখা তিনিজনে তেওঁলোকে মাটিত নিজৰ গুৰুৰ পূৰ্বৰ গুৰুৰ নাম লিখি কলে যে এইবাৰ ভৰিৰে মুচি দিয়া বাকী দুজনে মুচি দিলে গোপাল তাঁতীয়ে নুমুচিলে গোপাল তাঁতীয়ে মাটিত লিখা গুৰুৰ নামটো নিজৰ কপালেৰে স্পৰ্শ কৰি সেৱা জনাই কৈছিল যে হে গুৰুদেৱ আপোনাৰ দৰে এগৰাকী সজ্জন পুৰুষক গুৰু হিচাপে প্ৰাপ্তিৰ যিটো সোৱণশিৰীয়া মাৰ্গ সেই মাৰ্গটো মোৰ হৃদয়ত উত্তম নহলহেঁতেন যদি এইজনা গুৰুৱে মোক আধ্যাত্মিক দিশত প্ৰশস্ত কৰিলে মইতো অনাচাৰী হৈ থাকিলেহেঁতেন গুৰু লাগে বুলি নাভাবিলেহেঁতেন
কিন্তু মোৰ পূৰ্বৰ এইজনা গুৰুৱে দিয়া সাধাৰণ যিখিনি ধৰ্ম কথা সেইখিনিৰ আলমত মোৰ মানসিক অৱস্থাত উত্তৰণ ঘটাই তোমাৰ নিচিনা এগৰাকী সৰ্বশ্ৰেষ্ঠ গুৰুৰ ওচৰত আহিবৰ কাৰণে প্ৰেৰণা হৈছে। গতিকে কোনো কাৰণত মই মোৰ পূৰ্বৰ গুৰুজনাৰ প্ৰতি অৱহেলা দৃষ্টি মই দিব নোৱাৰিম, তাৰ কাৰণে মোক মাৰ্জনা কৰক। তেতিয়া গুৰুজনাই কৈছিল, ধন্য, মই তোমাকহে শৰণ দিম। এই দুজন বুজিলে না? তাৰমানে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ চিন্তাধাৰা কিমান উত্তম আছিলে, কেনেকুৱা উদাৰ দৃষ্টিভংগীৰ এগৰাকী মহাপুৰুষ আছিলে। সেইকাৰণে সেই প্ৰভুপাল কপিল ভগৱানে মাতৃৰ আগত এই বুলি কৈছে যে মোৰ ভক্তসকল নিষ্কাম, এওঁলোকে কেৱল আৰু কেৱল মাত্ৰ ভকতি বিচাৰে, তাত ব্যতিৰেকে আন সকলোকে তেওঁলোকে অকুশল কৰে। হে ৰাম জনু বোলা ব্ৰহ্মপ্ৰাপ্তি ফল কৰি কয়, শুনিও ক মাতৃদেৱে ইহাৰ নাই, মুক্তি কোনো ভকতিৰ প্ৰাসক মাত্ৰ, ভকতি কৰন্তে মুকুতিৰ পাত্ৰ। ভক্তি মাৰ্গত কি কৈছে যে ভক্তি কৰিলে তেওঁ নিজে নিজে মুকুতিৰ পাত্ৰ হৈ যায়। সৰ্বোচ্চ পৰিত্যাগ কৰি এজন ভক্ত যেতিয়া ভগৱানক দিলে, প্ৰভুসকলে ৰাসৰ পৰিৱেশ শেষে হোৱা নাই, ৰাস এতিয়াও চলি আছে। গোপীসকলে ভগৱানৰ ওচৰত সমৰ্পিত হৈ ভাগৱতৰ ৰাস পঞ্চধ্যায়ৰ যেতিয়া ঠিক ৰাস ক্ৰীড়াৰ আগে আগে গোপীসকলে যিখিনি প্ৰাৰ্থনা কৰিছে, ইয়াত মহাপুৰুষে বৰ্ণনা কৰিছে অসমস্থানত, সেই প্ৰাৰ্থনাখিনি শুনিলে এনেকুৱা লাগে যে এনেকুৱা প্ৰাৰ্থনা আমাৰ জীৱনত আমি কেতিয়াবা কৰিছিলে। কৈছে যে হে ভগৱান, তোমাৰ মুখৰ পৰা ইমান ঘাতক বাণী ওলাব বুলি আমিতো ভবাই নাছিলো। আমি আমাৰ জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি তোমাৰ চৰণত আত্মসমৰ্পণ কৰিবৰ কাৰণে আহিল, কিন্তু তুমি আমাক কলা যে তুমি গুচি যোৱা। এটা কেনেকে সম্ভৱ কথা? আমি এই কাৰণেই তোমাৰ ওচৰত আহিছো যে আমি জানো তুমি ভক্ত বৎসল, তুমি শৰণাগত বৎসল। এই দুটা অভিধান গোপীসকলে ব্যৱহাৰ কৰা হৈছে যে তোমাৰ চৰণত কোনোবাই যদি আশ্ৰয় লবলৈ আহে, সেই আশ্ৰয় বিচাৰি অহা সকলক তুমি আশ্ৰয় প্ৰদান কৰিবা। তুমি ভক্তসকলক বাৎসল্য প্ৰেমৰ দ্বাৰা সন্তোষিত কৰালো। গতিকে তোমাৰ প্ৰতি আমাৰ যি বিশ্বাস, দৃঢ় বিশ্বাস, সেই বিশ্বাসৰ ভিত্তিতে আমি তোমাৰ চৰণত সমৰ্পিত কৰিবলৈ আহিছো। এই কৃপা তুমি আমাক তোমাৰ চৰণৰ দাসী কৰি ৰাখা। তুমি যিবিলাক কথা কৈছা, আমাৰ পুত্ৰ পৰিবাৰ বিষয়ী, সুখ, ঘৰ দুৱাৰ, মাটি সম্পত্তি, এইবিলাক আমি তুচ্ছ বুলি জ্ঞান কৰি এৰি থৈ আহিছো। একমাত্ৰ তোমাক পাবৰ নিমিত্তে, তোমাক পোৱাৰ পথত এইবিলাক বাধা হব বুলি আমি এইবিলাকক মন মানসিকতাৰ পৰা এৰি দি থৈ গুচি আহিছো। গতিকে কোনোবাই যদি কয় যে ব্ৰহ্মপ্ৰাপ্তি ফল, এইবিলাক ফল বুলি কয়, তেলে মা তুমি ইয়াৰ নিৰ্ণয় শুনা। মুক্তি কোনো ভকতিৰ প্ৰাসংগিক মাত্ৰ, মুক্তি নিবিচাৰে ভক্তসকলে, কাৰণ মুক্তিও ভকতিৰ এটা প্ৰাসংগিকে মাত্ৰ। ভকতি কৰন্তে মুক্তিৰ হৈ পাত্ৰ। মহাপুৰুষে কীৰ্তনত লিখিছে, ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ, এতেকে মুক্তি পাইবা কৰিলো স্বৰূপ। তুমি এতিয়া মুক্তি পাবা, তুমি মুখেৰে ৰাম বোলা, হৃদয়ত ঈশ্বৰৰ মুক্তি ধৰা।
যিজন ব্যক্তিয়ে মুক্তিৰ লালসাত যদি সঁচাকে তেওঁ হৃদয়ত কৃষ্ণ ৰূপ ধাৰণ কৰি যদি মুখেৰে নাম জপিবলৈ আৰম্ভ কৰে, সেইজন ভক্তই কিছুদিন পিছত কি বুলি কব যে মোক মুক্তিৰ প্ৰয়োজন, মোক এইটোৱেই লাগে, ভক্তিটোৱেই লাগে। সেই দৃঢ় বিশ্বাস জানি মহাপুৰুষে এইটো বাক্য লিখিছে। ভকতিৰ আগে মুখ ভকতিয়ে মোক আতি অধীন কৰই, ৰাম আৱে ভকতিৰ শুনিও সাধন, মুত সমৰ্পিয়া কৰিবে কৰ্মগ। তেতিয়াহ'লে এই ভকতিৰ সাধন কি, কেনেকে ভক্তিক সাধিত কৰা যায়, সেয়া তুমি শুনি লোৱা। আচলতে কপিল ভগৱানে অকল মাতৃকে কোৱা নাই, আপোনালোককো এই কথা কৈছে, শুনি লওক আপোনালোকে সকলোৱে। ইয়াৰ সাধনৰ ব্যৱস্থা কি? ৰাম ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুই পূজা দৰ্শনে কৰিবে আত্মীমান। আৱে সি ভকতিৰ শুনিও সাধন, মুত সমৰ্পিয়া কৰিবে কৰ্ম। ভগৱানক ভক্তি কৰাৰ প্ৰথমটো ব্যৱস্থা কি বুলি কৈছে? প্ৰথমবাৰ একদম ফাৰ্ষ্ট ষ্টেপ, মুত সমৰ্পিয়া পৰিৱেশ কৰ্ম। মোক সমৰ্পণ কৰি তেওঁ জীৱনৰ সকলো কৰ্ম সাধন কৰে। ভক্তি ৰাজ্যৰ প্ৰথমটো চৰ্ত, মোক সমৰ্পণ কৰি কৰিব। মোক সমৰ্পণ নোহোৱাকে একো নহয়। দ্বিতীয় কি বুলি কৈছে? ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, দুইৰো সেৱা দৰ্শনে কৰিবি বহুমা। প্ৰভুসকল, ইয়াত দুটা কথা প্ৰতিগত নহয়। এটা হ'ল ভকত সকলো মোৰ সেৱাৰ অধিষ্ঠান, আৰু প্ৰতিমাও মোৰ সেৱাৰ অধিষ্ঠান। এটা কি প্ৰতিমা? ভকতে মোৰ প্ৰতিমা, ভকত প্ৰতিমা মোৰ, ভকত সকলে মোৰ প্ৰতিমা। আপুনি দুটা অধিষ্ঠানেৰে তেওঁলোকক চাব পাৰে। মোৰ ভক্ত বুলিও সেৱা কৰিব পাৰে, নতুবা সেইসকল মই বুলিয়ে সেৱা কৰিব পাৰে। আপুনি এগৰাকী ভক্তক ঈশ্বৰৰ ভক্ত বুলি সেৱা কৰিব পাৰে, আৰু সাক্ষাৎ ঈশ্বৰ বুলিও সেৱা কৰিব পাৰে। এই দুটা অধিষ্ঠানত আপুনি ভক্তি মাৰ্গত চলিব। আপোনাৰ ঘৰলৈ অহা এজন ভকতক আপুনি পাদ্য আৰু পুঁজি যেতিয়া লৈ আহিব, সাক্ষাৎ ঈশ্বৰ বুলি লৈ আহিব, যে এখেত ভকতৰ ৰূপত সাক্ষাৎ ঈশ্বৰ আমাৰ জ্ঞান কৰিছে। আমাৰ ব্যৱস্থা এইটোহে। পদূলিতে তেওঁক চৰণ ধুৱাই পাদ্য অৰ্ঘ্য পুষ্প আদি নিবেদন কৰি ধূপ ধূনাৰে আৰতি কৰি তেওঁক ঘৰলৈকে লৈ আহা। বা কোনোবাই যদি নিজে হঠাৎ আহিও ওলালে, তেওঁক বহিবলৈ দি ধূপ ধূনা জ্বলাই সমস্ত পৰিয়ালে তেওঁক সেৱা জনোৱা হয় যে প্ৰভু, আপোনাৰ আগমনে আমাক বৰ আনন্দিত কৰিছে, কুশলে আপুনি অহা হৈছে, কি উদ্দেশ্যে বা অহা হ'ল, কৃপা কৰি আমাক কওক, আমি আপোনাৰ কি সেৱা কৰো। এইটো হল ভক্তি মাৰ্গৰ ব্যৱস্থা। আপোনাৰ নিচিনা সজ্জন, আপোনাৰ নিচিনা ভক্ত, তেওঁ যি শ্ৰেণীৰে ভক্ত মহাপ্ৰভু মনত ৰাখিব। ভক্তৰ শ্ৰেণী বিভাজন আপুনি কৰিব নোৱাৰে। ভক্তৰ শ্ৰেণী বিভাজন ভগৱানে কৰি থৈছে। উত্তম ভকত কোন, মধ্যম ভকত কোন, অধম ভকত কোন, প্ৰাকৃত ভকত কোন, ভগৱানে এইবিলাক কৰিছে। আপুনি মই কৰিব নোৱাৰো। তাতকে ডাঙৰ কথা যে কওঁ এটা, কোনোবা এজন ভকত হৈছে নে নাই তাক নিৰ্ণয় আপুনি কৰিব নোৱাৰে। আপুনি যদি নিৰ্ণয় লবলৈ আৰম্ভ কৰিলে, এখেতটো ভকত নহয়, এখেতহে ভকত,
তেতিয়াহ'লে ভক্তি ৰাজ্যত অপৰাধ হৈ যাব। আপুনি কোন একেবাৰে ভকত নহয় বুলি কওঁ তাক কিজানি তেওঁ এনেকুৱা কাম কৰিছে যে ভকতে আপোনাতকৈ আগতে তেওঁ ভকতৰ তালিকাখন নিশ্চিত হৈ ৰাখিছে আপুনিও বা কোনোবা এনেকুৱা অথৰাইজ কাৰোবাক অথৰিটি ভগৱানে দিছিলে নেকি কৰ্তৃত্ব যে অমুকে আপোনাক চিগনেচাৰ কৰি চাৰ্টিফিকেট দিলে তেওঁ ভকত বোলে আপোনাৰ ভকতৰ চাৰ্টিফিকেটখন আছে অমুকে দিয়া বোলে আছে চাওঁ দেখাওক ঠিক আছে আপুনি ভকত আপুনি ইফালে আপোনাৰ নাই আপুনি ইফালে এনেকুৱা ব্যৱস্থাটো হোৱা নাই এতিয়া কোনে কাক কব স্বীকৃতি দিব যে এখেত ভকত হয় বুলি বা এখেত নহয় বুলি কোনে কব এতিয়া কোৱা ক্ষমতা কাৰোবাৰ আছে তেওঁ ভকত হয় নে নহয় এইটো সিদ্ধান্ত ভগৱানে ল'ব কিন্তু আমাৰ দৃষ্টিত সকলো ভকতে সকলোকে আমি ভকত বুলিয়েই নহয় মোৰ দৃষ্টিত সকলো ভকত মই আৰু কি বিশ্লেষণ কৰিম এইটোও ঠিক আপোনালোকে কব পাৰে যে কোনোবা যদি ভকত নহয় তাক যদি আমি ভকত বুলি মান্য সন্মান দিলো কি হব তেতিয়া কোনোবা যদি ভকত হোৱাই নাই নহৈও যদি তেওঁ কাৰোবাৰ পৰা ভকতৰ মান্যতাখিনি লৈ পেলালে তাৰ পৰিণাম তেওঁ ভুগিব অৰুদাজনে নুভুগে মই ডাক্তৰ নহয় মই MBBS নহয় এটা আপুনি মোক মানে ডাক্তৰ বুলি ভাবিছে এটা আপোনাৰ কথা কিন্তু মইতো কৈ দিব লাগিব না তেখেতক নিজে নিজে মই নহয় দেই অমুক মোক আপুনি এইটো দৃষ্টিৰে নাভাবে কোনোবাই যদি নিজকে ভকতৰ শাৰীলে নিবই পৰা নাই তেওঁৰ যদি এইখিনি এৰি নাই তেতিয়াহ'লে মান্য শতকাৰ তেওঁ এনেই নল'ব নালাগে দিয়ক কৃষ্ণ হ'ব মই পাই গৈছো আপুনি মোক যিখিনি সন্মান দিলে মই গ্ৰহণ কৰিছো মই আৰু মোক ইয়াতকে আৰু আপুনি তেওঁ নিজেই নল'ব সজ্জন বিলাকৰ এইবিলাক চৰিত্ৰ মানুহৰ যে চৰিত্ৰ কিন্তু তেওঁ নহয়ে অথচ তেওঁ উপজাচি লৈ পেলালে মোৰ শৰীৰ বৰ এটা ঠিক নহয় প্ৰভুসকল অকণ গৰম পানী খাই লৈছো কালি যিটো অৱস্থা হল মই আহিব নোৱাৰিম বুলি ভাবিছো ইমানটো ৰাতিয়ে গৈ ওলাইছে এক বেগ ঔষধ পাতি লৈ পিছত মই বোলে ইমান ঔষধ পাতি নালাগে বাৰু দিলে তো আজি দিনটো অকমান আচলতে পৰিশ্ৰমৰ কাৰণে হৈছে অত্যাধিক পৰিশ্ৰম হৈছে আমাৰ 7 দিনীয়া ভাগৱতৰ পৰা আৰম্ভ কৰি আজিলৈকে এদিনো বিৰাম পোৱা নাই এতিয়া এনেকুৱা হৈছে এই কোনোবা বোলে চুৰে বোলে কম্বল এখন লৈ পানীত নামিলে এটা বোলে পাৰ হৈ গল এটা বোলে পাৰে নোৱাৰে কৈছে বোলে তই কিয় আহিব পৰা নাই কৈছে মই যাবই পৰা নাই সাঁতুৰিব পৰা নাই বোলে কম্বলখন তই এৰি দে বোলে সিখন মই কেতিয়াবাই এৰিলো এতিয়া কম্বলখনে মোক নেৰে এনেকুৱাহে হৈছে কম্বলক মই এৰিলো কেতিয়াবাই কম্বলে মোক নেৰে ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান দুটা অধিষ্ঠানেৰে আপুনি ভক্তসকলক সেৱা কৰিব পাৰে এটা হল ভক্ত ৰূপে আনটো মোৰেই প্ৰতিমূৰ্তি ৰূপে বা আমি ভক্তসকলক ঈশ্বৰ প্ৰতিনিধি বুলি সেৱা কৰো কাৰণ আমাৰ যি মহাপুৰুষে ধৰ্মীয় অৱস্থাত 4 বস্তু আছে গুৰু দেৱ নাম আৰু ভকত এই 4 এক বস্তু যদিও 4টা স্বৰূপত আছে দৰাচলতে এই 4টা পৃথক নহয় 4 জনৰ এটাই অৱস্থিতি এটাই অস্তিত্ব এওঁলোকক বস্তু বোলা হৈছে মানে বস্তু বাকীবিলাক অবস্তু লয় ক্ষয় হৈ যাব কিন্তু এই 4টা বস্তু জগতত স্থায়ী বস্তু হীৰা সমস্ত ভূততে মুত দেখিবে কমনে
বিৰকত হুয়া সংগ এৰিবে যতনে সামান্যত মান্য উত্তমত শতকাৰ দৰিদ্ৰত দায়া কৰিবে বাৰম্বাৰ সমস্ত ভূততে দেখিব মুখ মনে বিৰকত হুয়া সংগ এৰিবে যতনে সমস্ত ভূততে মই ব্যাপি আছো ই স্বৰূপে হৰি সৰ্বতে বৈঠ হয় দৃশ্য সকলোতে ঈশ্বৰ বিদ্যমান হৈ আছে পৃথিৱীৰ প্ৰত্যেকটো অস্তিত্বকে আপুনি ভগৱানৰ অস্তিত্ব বুলি মানিব লাগিব আৰু এইবুলি আপুনি সেই বাহ্যিক সংগ পৰিত্যাগ কৰিব লাগিব যোগ বশিষ্ঠ ৰামায়ণৰ পৰা এটি শ্লোক মহাপুৰুষ মাধৱদেৱে নামঘোষালে আনিলে তাত লিখিছে যে অন্তৰত এক ঈশ্বৰক দেখিয়ক বাহিৰত নানামত অন্তৰত বোধ বাহিৰত জড় প্ৰায় বুদ্ধিতে সমস্ত তেজীয়ক বাহিৰত সংগ দেখাওক এই মতে ৰাম ৰূপত ঘূৰা বেড়ায় ভগৱান বশিষ্ঠই গুৰুদেৱ বশিষ্ঠই প্ৰভু ৰামচন্দ্ৰৰ প্ৰতি এই নিবেদন কৰিছে আৰু মহাপ্ৰভু মাধৱদেৱে নামঘোষাত উল্লেখ কৰিছে আমাৰ মাজত চৰ্চা হয় যে অন্তৰত অন্তৰ্দৃষ্টি আৰু বহিৰ্দৃষ্টি মানুহৰ দৃষ্টি দুটা এতিয়া আমাৰ শৰীৰত যিবিলাক ইন্দ্ৰিয় আছে সমুদায় ইন্দ্ৰিয়সমূহৰ আপাত দৃষ্টিত যিটো তেওঁলোকৰ গতি সেইটো সদায় বহিৰ্গতি বহিৰ্মুখী গতি যিহেতু সমস্ত ইন্দ্ৰিয়বিলাকৰে বহিৰ্মুখী গতি সেইকাৰণে আমাৰ মন আৰু মানসিকতাত আপাত দৃষ্টিত আমাৰ দৃষ্টিভংগীটো বহিৰ্মুখী দৃষ্টি থাকে কথাখিনি অকমান গুৰুত্ব দি শুনিলেহে বুজি পাব যদি আপুনি আপোনাৰ সাধনা বলেৰে আপোনাৰ ইন্দ্ৰিয়ৰ স্বৰূপ ইন্দ্ৰিয়ৰ স্বভাৱসমূহ যদি অন্তৰ্মুখী গতি কৰাব পাৰে দৃষ্টিটো সিদিনাখন আপোনাৰ অন্তৰ্দৃষ্টি হৈ যাব আৰু এই অন্তৰ্দৃষ্টিটো যেতিয়াই এজন ব্যক্তিয়ে লাভ কৰে সেই মুহূৰ্তত তেওঁক প্ৰজ্ঞাৱান বোলা হয় ঋতম্বৰা বোলা হয় জ্ঞানী বোলা হয় যেনে চকুৰ দৃষ্টি কি চকু ইন্দ্ৰিয়ৰ বহিৰ্মুখী দৃষ্টি সি ভিন্নতা দেখুৱাই দিব এতিয়া চকুৰ যদি মই বাহিৰত যে এজন হিমাংশু এজন আমুক এজন তমুক এজন তমুক এইটো চব বেলেগ বেলেগ দেখে চকুৰ বহিৰ্মুখী এতিয়া মই যদি চকুক অভ্যাস কৰাই পেলাও যে তুমি বহিৰ্মুখী নেদেখিবা অন্তৰ্মুখী দেখা যদি অন্তৰ্মুখী দৃষ্টিৰে এইবাৰ চকুৰে চাই এই সকলোকে আত্মা দেখিব পাৰে ইয়াত কোনো ভিন্নতা নাই ধৰিব পাৰিছে না কথাখিনি মোৰ টান হৈছে নেকি কথাখিনি কোৱা বা পুৰা জটিল হৈছে নেকি তাৰমানে কি একদম মানে কি হল এই যে আপোনালোকৰ প্ৰত্যেকৰে এটা এটা নাম আছে ধুনীয়া ধুনীয়া আপোনাৰ নাম আছে নহয় আপোনালোকৰ আপোনাৰ নাম কি বুলি কলে যে আমুক কৈ দিয়ে নহয় সেই নামটো কাৰ নাম সেই নামটো আপোনাৰ শৰীৰটোৰ নাম আপোনাৰ নাম পৰীক্ষিতে সুধিলে যে তক্ষকৰ দংশনৰ পৰা মই মুক্ত হব পাৰিম নে নহয় মানে ঋষি সাপৰ পৰা মই মুক্ত হব পাৰিম নে নহয় সুখদেৱে কৈছে তুমি মুক্ত হব নোৱাৰা বোলে তক্ষকৰ দংশনৰ যন্ত্ৰণাৰ পৰা মই মুক্ত হব পাৰিম নে নহয় বোলে যদি তোমাক দংশন কৰে তুমি যন্ত্ৰণা পাবা যদি তোমাৰ শৰীৰটোক দংশন কৰে তেতিয়াহ'লে তুমি যন্ত্ৰণা নোপোৱা বোলে তক্ষকডাল নেদেখাকে মৰিব পৰা যাব নাই বোলে যাব যদি তোমাৰ শৰীৰটোক তক্ষকে দংশন কৰাৰ আগতেই যদি তুমি তোমাৰ শৰীৰটোৰ পৰা নিজক পৃথক কৰিব পাৰা তেতিয়াহ'লে তুমি নেদেখা এইটো সুখদেৱৰ উত্তৰ আছে তাৰমানে তেতিয়া পৰীক্ষিতৰ মনলৈ আৰু এটা প্ৰশ্ন আহিলে হে গুৰুদেৱ
তাৰমানে মই বেলেগ আৰু মোৰ শৰীৰটো বেলেগ নেকি? তুমি বেলেগ, তোমাৰ শৰীৰটো প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজত মহামহিন্দ্ৰ মহোদয়। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে মহাৰাজ পৰীক্ষিত সুখদেৱে এইটোকে বুজালে যে তুমি বেলেগ, তোমাৰ শৰীৰটো